হয় শুনিছোঁ, পেপাৰ পত্ৰিকাত পাইছোঁ কিছুমান আমাৰ নেতা যদি পাৰ্টিটো যদি এবলিছ কৰিব লগা হয় তেতিয়াতো মোৰ ক'ব লগা নাই, যিটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব। UPPL दोलो हिसाबै थैलांनायनि लामायावसै नामा? जाय समाव BTC इलेक्शनाव गाज्रियै जेरखांनायनि उनाव फिन दोलोखौ गोख्रों खालामफिननो थाखाय राकेश ब्रह्म बिथांमोन बायदिया गोख्रोङै MLA इलेक्शनावहाय जिहेथु दैदेनगिरि हिसाबै रायजो राजाफोरनि गोसोखौ बोदोंमोन। दा बिथांनि मुंखौ BJP दोलोआव थांनानै बिथाङा जिहेतु सासे MCLA हिसाबै बिथाङा बारस्लायनो हायो। दा बिथाङा थांनानै गोख्रोङै खामानि मावनो ओंखारनाय बे मोनसे बाथ्रा ओंखारदों जिहेतु UPPL दोलोखौ नागारसिगोननि। दा जेखियानो बुङा मानो राजखान्थिनि खोथा जों बुंनानैबो फोजोबनो हाया, सोरबाया मुं सुनोबो हागौ ओरैनो। नाथाय बिथांनि जेब्ला रिजाइनेसन लेटार जों नुनो मोना ओंखारनायनि, अब्ला जों बिथांखौ UPPL दोलो नागारनाय बुंनो हाया। दा नागारगोननि गोबां सरसा खालामदों, सावरायलायदों। दा बिनि गेजेराव UPPLनि गाहाय दैदेनगिरिनावबो सोंथि सोंनायावहाय माबायदि फोरमायखो भिडिअखौ जों अब्ला नायनानै फै। UPPLৰ ষ্ট্ৰং কৰ্মী হয়, তেওঁলোকে দল ত্যাগ কৰাৰ এটা খবৰ আহিছে, BJPত যোগদান কৰিব বুলি এনেকুৱা খবৰ আহিছে। বিশেষকৈ ৰাকেশ ব্ৰহ্ম তেখেতৰ নাম ইতিমধ্যে আহিছে, কি ক'ব আপুনি, হয় না নহয়? হয় শুনিছোঁ, পেপাৰ পত্ৰিকাত পাইছোঁ কিছুমান আমাৰ নেতা যদি পাৰ্টিটো যদি এবলিছ কৰিব লগা হয় তেতিয়াতো মোৰ ক'ব লগা নাই, যিটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব। কাৰণ মোৰ নিচিনা মানুহ এজন মই কেতিয়াও ৰাষ্ট্ৰীয় পাৰ্টিত মই নাযাম। BJP আৰু কংগ্ৰেছ কাৰণ এই দুটা পাৰ্টি আমাৰ বড়োলেণ্ডৰ কাৰণে কেতিয়াও চিন্তা নকৰে। গতিকে আমাৰ দুটাই পাৰ্টি আছে, BPF নাইবা UPPL। যদি UPPL দল যদি কিবা কাৰণে BJPৰ লগত মাৰ্চ হয় তেতিয়াহ'লে মোৰ বিকল্প ব্যৱস্থা ল'বই লাগিব, সেইটো কোনো কথাই নাই। কিন্তু মই ৰিজনেলত থাকিম। আৰু কিবা আছে এনেকৈ ভিতৰ চৰাত চলিছে নেকি BJPৰ লগত মাৰ্চ হোৱাৰ? হয় নাই, যিটো নিউজ বাতৰি ওলাই আছে সেইটোৱেই। কিছুমান ফেচবুকত পাইছোঁ আমাৰ নেতাবোৰ BJPৰ লগত মাৰ্চ হয়, বোলে আমাৰ ৰিজনেল পাৰ্টিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব। এনেকুৱা যদি হয় তেতিয়াহ'লে বৰ দুৰ্ভাগ্যজনক। কিন্তু মই বিশেষকৈ জাতীয়তাবাদী মানুহ, মই ৰিজনেল পাৰ্টি, আমাৰ বড়োলেণ্ডৰ ৰিজনেল পাৰ্টিতেই মই জইন কৰিম। কিন্তু মই কংগ্ৰেছ BJPৰ লগত মই কেতিয়াও হাত নিমিলাওঁ। ৰাকেশ ব্ৰহ্ম BJPত যোৱাৰ কথা কিমান সত্য? নাই, এইটো এতিয়াও দলৰ মজিয়াত আলোচনা হোৱা নাই। দলত যেতিয়া আলোচনা হ'ব তেতিয়া আমি গম পাই যাম আৰু আমাৰ হাইকমাণ্ডে কি সিদ্ধান্ত লয়। গতিকে আমাৰ হাইকমাণ্ড এজন সুদক্ষ নেতা, গতিকে তেওঁ কি সিদ্ধান্ত লয়, জয় পৰাজয়টোতো ৰাজনীতিত থাকিবই। গতিকে সেইবুলি আমি কোনোবা চেণ্ট্ৰেল কেন্দ্ৰীয় পাৰ্টিৰ লগত মিক্স হৈ যোৱাটো মোৰ মতে মই এইটো ভাল নাপাওঁ। আৰু আলোচনা হৈছে নেকি যে মাৰ্চ আপ হোৱাৰ এনেকুৱা? নাই নাই, মই এইটো শুনিছোঁহে, আপুনি সুধিছে সেইকাৰণে মই কৈছোঁ। কিন্তু মই পাৰ্টি লেভেলত আলোচনা তেনেকুৱা হোৱা নাই। গতিকে ফেচবুকতো ওলাইছে যে UPPLৰ গত্যন্তৰ নাই নেশ্যনেল পাৰ্টিৰ লগত মাৰ্চ নোহোৱাকৈ। গতিকে তেনেকুৱা হয়, মই কিন্তু সমৰ্থন নকৰোঁ আৰু সেইটো।